আজি মহাশিৱৰাত্ৰি সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো বিভিন্ন ঠাইত উলহ মালহেৰে উদযাপন কৰা হয় পূজা। আজি ৰঙিয়াৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত মৃত্যুঞ্জয় শিৱ মন্দিৰ আৰু মুৰাৰাৰ তিনিগয়া চকত থকা শিৱ মন্দিৰত আহি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ কামৰূপ জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰী। ইয়াত আহি উপস্থিত হৈ তেওঁ ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাই লগতে সকলোৰে মংগলৰ কামনা কৰে। আনহাতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় যে এইবাৰ ৰাইজে বিজেপিক পৰাভূত কৰি কংগ্ৰেছ চৰকাৰক বনাব বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। নিউজ ডেস্ক ৰিপৰ্ট AN লাইভ। আজি মহাশিৱৰাত্ৰি পূজা সকলোলৈকে ভক্তপন ৰাইজৰ মনোবাঞ্ছা পূৰ্ণ হওক আৰু মহাপ্ৰভু শিৱই অশুভ শক্তি আঁতৰাই এক শান্তিৰ পৰিৱেশেৰে অঞ্চলটি যাতে উন্নয়ন হয়, বিকাশ হয়, তাৰে ভগৱানৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু এয়াই আমাৰ আমি কাম্য। নিৰ্বাচন সমাগত 2026 চনৰ বিধানসভা অসমত এটা খুব ভাল পৰিৱেশৰ সৃষ্টি হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ এই যি পৰিৱৰ্তন যাত্ৰা যথেষ্ট সঁহাৰি পোৱা দেখা গৈছে আৰু অসমৰ উজনি অসমৰ পৰাই নামনি অসমলৈকে বৰাকৰ পৰাই আমাৰ লখিমপুৰলৈকে খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, য'ত সাধাৰণ মানুহে এই যাত্ৰাত সহযোগ আগবঢ়াইছে আৰু কামৰূপ জিলা কংগ্ৰেছৰ মই সভাপতি, এই কামৰূপ জিলাটো আমি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু নিশ্চয়কৈ এবাৰ ৰাইজ কংগ্ৰেছ দলৰ পক্ষত থাকিব, এইটো আমি দেখা পাইছোঁ আৰু সকলোৱে নিশ্চয় আপোনালোকৰ লক্ষ্য কৰিছে যে কংগ্ৰেছ দলটো যথেষ্টভাৱে শক্তিশালী হৈছে আৰু যাৰ কাৰণে নেকি মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিব লগা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বাৰে বাৰে অসম ভ্ৰমণ কৰিব লগাটোৱে সেইটোৱে ইংগিত খোজায় যে মুখ্যমন্ত্ৰীৰ ওপৰত চেণ্ট্ৰেলৰ আস্থা নাই, যাৰ কাৰণে নেকি বাৰম্বাৰ তেওঁলোকে আহিব লগা হৈছে আৰু অসমৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে এই পৰিৱৰ্তনত কংগ্ৰেছ দলৰ লগত এইবাৰ অসমৰ ৰাইজ থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।